নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি মই বনাবলৈ লৈছো সৰিয়হ আৰু জলকীয়া এবিধ ইনষ্টেণ্ট আচাৰ। আচাৰখিনি আপোনালোকে লগে লগে বনাই লগে লগে খাব পাৰে। আচাৰখিনি খাবলৈও বৰ ধুনীয়া হয়। এতিয়া আহকচোন দেখুৱাও আপোনালোকক মই কেনেদৰে বনালো আচাৰখিনি। আচাৰখিনি বনাবলৈ মই ইয়াত আধা কেজি পকা জলকীয়া লৈছো আৰু ক'লা আৰু বগা সৰিয়হ মিলাই 250 গ্ৰাম লৈছো। সৰিয়হখিনি ধুই মই পানীখিনি টুকি লৈ গোটেই ৰাতিটোৰ কাৰণে আধা লিটাৰ ভিনেগাৰত তিয়াই থলো। এতিয়া ধুই ৰখা জলকীয়াখিনি মই টুকুৰা টুকুৰ কৰি ললো, সৰু সৰু টুকুৰা কৰি লৈছো। লৈ পেলাই ৰ'দত অলপ সময় শুকাবলৈ দিলো যাতে পানীখিনি নাইকিয়া হৈ যায়, কাৰণ পানী থাকিলে আচাৰখিনি অতি সোনকালে নষ্ট হৈ যায়। আৰু এতিয়া মই সৰিয়হখিনি তিয়াই ৰখা সৰিয়হখিনিও মিক্সিত গ্ৰাইণ্ড কৰি ললো। এতিয়া মই কেৰাহী এখনত অকণমান মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিছো। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই এচামুচ ক'লা জিৰা দি পেলাই ক'লা জিৰাখিনি অলপ সময় ভাজি ল'ম। তাৰপিছত ইয়াত মই কাটি থোৱা জলকীয়াখিনি দি দিম। দি অলপ সময় ভাজি থাকিম। 10-15 মিনিটমান সময় গেছৰ ফ্লেমটো মই ল' কৰি লৈছো। ল' কৰি অলপ সময় মই ভাজি থাকিম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি অকণমান দি দিছো। দি গোটেইখিনি মিহলি কৰি পুনৰবাৰ অলপ সময় ভাজি থাকিম। গেছটো মই এতিয়া অফ কৰি দিলো। এনেদৰে মিক্স কৰি ল'ম গোটেইখিনি। এতিয়া ইয়াত মই সৰিয়হৰ পেষ্টখিনি দি দিম। অলপ অলপকৈ গোটেইখিনি সৰিয়হ পেষ্টখিনি দি পেলাই গোটেই মিশ্ৰণখিনি মই মিহলি কৰি ল'ম ভালদৰে। এনেদৰে মিক্স কৰি ল'ম। তাৰপিছত ইয়াত মই টুকুৰা কৰি থোৱা আদা আৰু নহৰুৰ টুকুৰাখিনি দি দিম। আদা আৰু নহৰুখিনি দিলে আচাৰৰ খাবলৈ বৰ ধুনীয়া হয়। এয়া প্ৰায় মোৰ আচাৰ ৰেডি। ইয়াত মই পিছত আকৌ মিঠাতেল অকণমান এড কৰি দিছো, আপোনালোকেও কৰি দিব পাৰে। মোৰ আচাৰ ৰেচিপিটো কেনে পালে জনাব। ধন্যবাদ।